নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আজি আমি আলোচনা কৰিম যোৰহাট জিলাত হৈ যোৱা এছএছ সেকেন্ড ইয়াৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-2025 ৰ ভূগোলৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম তাৰ আগতে তোমালোকক জনাই দিও যে এই ভিডিঅটো পাৰ্ট 1 ভিডিঅ হয় এই ভিডিঅটোত আমি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া সকলোবোৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম আৰু ইয়াৰ পিছত পাৰ্ট 2 ভিডিঅ আহিব সেই ভিডিঅটোত আমি 3 নম্বৰীয়া যিমানবোৰ প্ৰশ্ন উত্তৰ আছে সকলোবোৰ আলোচনা কৰিম যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক থাকিব তোমালোকে টেলিগ্ৰাম চেনেল জয়েন হৈ লোৱা কাৰণ তোমালোকে যদি পিডিএফ বোৰ পাব বিচৰা তেনলে টেলিগ্ৰামতে পাই যাবা আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 টু সোৱা 1 নম্বৰীয়া তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা মানে এমসিকিউ আছে চাৰিটা অপচন আছে ইয়াৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে আৰু প্ৰতিটোতে আমাৰ 1 নম্বৰ কে আছে কোৱেশ্চন নম্বৰ 1 টু সোৱা তলৰ কোন ৰাষ্ট্ৰৰ মানৱ সম্পদ উন্নয়নৰ সূচকাংকত প্ৰথম অপচন কিটা সোৱা আমেৰিকা অষ্ট্ৰেলিয়া নৰৱে ভাৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি টু নৰৱে হ'ব হয় কোনখন দেশৰ মানৱ সম্পদ উন্নয়ন সূচকাংক প্ৰথম হেতু হ'ব নৰৱে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবৰ আগতে স্পেশাল থ্যাঙ্কস টু অঙ্কিতা ভৰালী এন্ড পিহু সাইকিয়া কাৰণ এই প্ৰশ্ন কাকতখন মোক অঙ্কিতা আৰু পিহুৱে প্ৰভাইড কৰিছে তো তাৰ কাৰণে এই ভিডিঅৰ মাধ্যমেৰেও দুইজনলৈ বহু বহু ধন্যবাদ নেক্সট কোৱেশ্চন লাগবহু নেক্সট কোৱেশ্চনটো সোৱা 2 নম্বৰ কোৱেশ্চনটো which one of following represent the working age group of population হয় কোনটো কৰ্মৰত বয়স বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি টু হ'ব 15 ৰ পৰা 59 বছৰ ওকে 3 নম্বৰ কোৱেশ্চনটো সোৱা তলত উল্লেখ কৰা কোনখন ঠাইত প্ৰথমে গঢ়ি উঠা নগৰীয়া জনবসতি পোৱা গৈছিল হয় কোনখন ঠাইত প্ৰথমতে গঢ়ি উঠা নগৰীয়া জনবসতি পোৱা গৈছিল অপচন কিটা সোৱা নীল নদীৰ উপত্যকা অপচন বি হুৱাংহো উপত্যকা অপচন সি টু হ'ল ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ উপত্যকা আৰু অপচন ডি টু সিন্ধু উপত্যকা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি টু হ'ব টাইফ্ৰেটিছ আৰু টাইগ্ৰিছ উপত্যকাত কোন প্ৰথমতে নগৰীয়া বসতি পোৱা গৈছিল নেক্সট কোৱেশ্চনটো সোৱা কোৱেশ্চন নম্বৰ 4 টু তলৰ কোনখন দেশত সমবায় কৃষি সবাতোকৈ সফল হৈছিল হয় কোনখন দেশত যি সমবায় কৃষি আছিল সকলোতকৈ বেছি সফল হৈছিল অপচন কিটা সোৱা ৰাছিয়া ডেনমাৰ্ক ভাৰত নেদাৰল্যান্ড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি টু ডেনমাৰ্ক হয় ডেনমাৰ্কত সকলোতকৈ বেছি যি সমবায় কৃষি আছিল হেতু সফল হৈছিল নেক্সট কোৱেশ্চন সোৱা কোৱেশ্চন নম্বৰ 5 টু নিম্নলিখিত কোনবিধ ৰোপণ কৃষি নহয় অপচন কিটা সোৱা কফি কুহিয়াৰ গম আৰু ৰবৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গম হয় গমটো কি হয় ৰোপণ কৃষি নহয় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহু নেক্সট হল 2 নম্বৰ কোৱেশ্চন প্ৰতিটো প্ৰশ্নতে আমাক 1 নম্বৰ কে আছে কোৱেশ্চন নম্বৰ এ টু সোৱা মানৱ উন্নয়ন ধাৰণাটো কোনে আগবঢ়াইছিল হয় মানৱ উন্নয়ন ধাৰণাটো কোনে আগবঢ়াইছিল ইয়াৰ উত্তৰটো সোৱা মানৱ উন্নয়ন ধাৰণাটো 1990 চনত পাকিস্তানী অৰ্থনীতিবিদ ডক্টৰ মেহবুব উল হকৰ দ্বাৰা বিকশিত কৰা হৈছিল বা আগবঢ়াইছিল হয় কোনে আগবঢ়াইছিল নামটো মনত ৰাখিবা ডক্টৰ মেহবুব উল হক আৰু কেতিয়া আগবঢ়াইছিল 1990 চনত আৰু তেওঁ কোৰ আছিল পাকিস্তানৰ এজন অৰ্থনীতিবিদ আছিল ওকে বুজি পাইছা নেক্সট কোৱেশ্চনটো সোৱা বি নম্বৰ ঋতু প্ৰবাহ বুলিলে কি বুজা ইয়াৰ উত্তৰটো সোৱা ঋতু প্ৰবাহ মানে কি ঋতু প্ৰবাহ বা সিজনেল মাইগ্ৰেশন বুলিও ক'ব পাৰো কাৰণ সিজন অনুসৰি যি মাইগ্ৰেশন কৰে ইয়াকে ঋতু প্ৰবাহ বুলি কোৱা হয় উত্তৰটো সোৱা ঋতু প্ৰবাহ বুলিলে কোনো জীৱ বা মানুহৰ এক ঠাইৰ পৰা আন ঠাইলৈ ঋতু বিশেষত বা পৰিবেশত কাৰণত অভিবাসন কৰা প্ৰক্ৰিয়াক বুজোৱা হয় বুজি পাইছা ঋতু প্ৰবাহ কাক বুজায় যিকোনো জীৱ বা মানুহে এটা ঠাইৰ পৰা আন ঠাইলৈ ঋতুৰ বিশেষে যেতিয়া তেওঁলোকে কি কৰে প্ৰব্ৰজন কৰে তাকে ঋতু প্ৰবাহ বুলি কোৱা হয় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ সি টু সোৱা পথৰ ঘনত্ব কি হোৱাট ইজ ৰোড ডেন্সিটি উত্তৰটো সোৱা সি নম্বৰটোৰ পথৰ ঘনত্ব হৈছে ইয়াৰ ভূমি এলেকা বা জনসংখ্যাৰ তুলনাত এটা নিৰ্দিষ্ট এলেকাৰ ৰাস্তাৰ মুঠ দৈৰ্ঘ্য হয় পথৰ ঘনত্ব মানে হৈছে এটা যিকোনো নিৰ্দিষ্ট এলেকাৰ যিমান জনসংখ্যা আছে তাৰ তুলনাত যি পথ আছে পথৰ দৈৰ্ঘ্য কিমান আছে তাকে আমি কি বুলি বুজো পথৰ ঘনত্ব বুলি বুজো তাৰ পিছত সোৱা এইটো এটা
অঞ্চলত পৰিবহন আন্তঃগাঁথনিৰ বিকাশ জোখাৰ বাবে ব্যৱহৃত এক গুৰুত্বপূৰ্ণ সূচক আৰু এই যি পথৰ ঘনত্ব আছে ৰোড ডেন্সিটি আছে এটো এটা অতিকৈ গুৰুত্বপূৰ্ণ কিয় এইটো এটা অঞ্চলৰ পৰিবহন আন্তঃগাঁথনি এটা অঞ্চলত পৰিবহনৰ আন্তঃগাঁথনি কিমান বিকাশ হৈছে সেইটো জুখিব পৰা যায় বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ D2 কাৰ্বি পাহাৰৰ উচ্চতম শৃংগটোৰ নাম লিখা ইয়াৰ উত্তৰটো চোৱা কাৰ্বি পাহাৰৰ অথবা মিকিৰ পাহাৰ সৰ্বোচ্চ শৃংগটো হৈছে অসমত অৱস্থিত ডাম্বুস্কো কি নাম ডাম্বুস্কো মনত ৰাখিবা আৰু লগতে এইটো মনত ৰাখিবা 1355 মিটাৰ ওখ হয় বা 4446 ফুট ওখ হয় এই শৃংগটো হয় কাৰ্বি পাহাৰৰ উচ্চতম শৃংগটোৰ নাম কি ডাম্বুস্কো আৰু ইয়াৰ উচ্চতা কিমান 1355 মিটাৰ যদি আমি মিটাৰত ক'বলৈ যাওঁ তেনেহলে 1355 মিটাৰ বা যদি ফুটত ক'বলৈ যাওঁ তেনেহলে 4446 ফুট বুজি পাইছা তোমালোকে আশা কৰো তোমালোকে গুটেগিটা উত্তৰ বুজি পাই আছা তোমালোকক জনাও যে অলৰেডি এই চেনেলটোত 2025 ফাইনেল এক্সামৰ কাৰণে কমন কোৱেশ্চন এনসাৰৰ সিৰিজ এটা স্টাৰ্ট হৈছে অলৰেডি মই বহুত গেটা চেপ্টাৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিলো যদি তোমালোকে ভিডিও গিটা চোৱা নাই তেনেহলে ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক থাকিব তোমালোকে সকলোবোৰ ভিডিও চাব পাৰিবা আৰু আগৰ বছৰত অহা যিমানবোৰ প্ৰশ্ন কাকতখন আছিল সকলোবোৰৰ উত্তৰবোৰ আলোচনা কৰিছো ডেসক্ৰিপচনত সকলোবোৰৰ লিংক পাই যাবা তোমালোকে সকলোবোৰ ভিডিও চাব পাৰিবা নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ E2 অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো উত্তৰটো চোৱা অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ হৈছে তিনচুকীয়া জিলাৰ ডিগবৈ চহৰত অৱস্থিত ডিগবৈ তেল শোধনাগাৰ হয় অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো ডিগবৈ তেল শোধনাগাৰ ক'ত আছে তিনচুকীয়া জিলাৰ ডিগবৈ চহৰত অৱস্থিত ইয়াক 1901 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু মনত ৰাখিবা এই যি ডিগবৈ তেল শোধনাগাৰটো আছিল এইটো 1901 চনত প্ৰতিষ্ঠা কৰা হৈছিল বুজি পাইছা মনত থাকিব তোমালোকৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ হল কি ডিগবৈ তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল 1901 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু কোন ঠাইত আছে তিনচুকীয়া জিলাৰ ডিগবৈ চহৰত ওকে নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চন হল সোৱা 3 নম্বৰ কোৱেশ্চন প্ৰতিটো প্ৰশ্নতে আমাৰ 2 নম্বৰকে আছে কোৱেশ্চন নম্বৰ A2 সোৱা জনসংখ্যা বৃদ্ধি দুটা মুখ্য কাৰণ লিখা যি জনসংখ্যা বৃদ্ধি হয় তাৰ দুটা মুখ্য কাৰণ কি উত্তৰটো সোৱা দুটা মুখ্য কাৰণ হ'ব উচ্চ জন্মহাৰ আৰু মৃত্যুৰ হাৰ হ্ৰাস হোৱা হয় উচ্চ জন্মহাৰ যদি কোনবা এটা ঠাইত জন্মৰ হাৰ যদি বৃদ্ধি পাই যায় তেতিয়া কি হ'ব সেই ঠাইটো জনসংখ্যা বৃদ্ধি হ'ব আৰু যদি মৃত্যুৰ হ্ৰাস পায় মানে যি মৃত্যুৰ হাৰ আছিল সেইটো যদি কমি যায় হাৰ হয় তেতিয়া কি হ'ব জনসংখ্যা বৃদ্ধি পাব কাৰণ মৃত্যু কম হৈ আছে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ B2 সোৱা জনসংখ্যাৰ ঘনত্ব মানে কি বুজা হয় পপুলেশন ডেন্সিটি মানে কি উত্তৰটো সোৱা জনসংখ্যাৰ ঘনত্ব হৈছে ভূমিৰ প্ৰতি একক এলেকাত বাস কৰা লোকৰ সংখ্যা হয় জনসংখ্যাৰ ঘনত্ব মানে হৈছে একক এলেকাত অথবা 1 কিলোমিটাৰ এলেকাত কিমানজন মানুহ আছে সেই যি আমি কিমানজন মানুহ আছে সেইটো উলাও তাকে কি বুলি কোৱা হয় জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হয় তাৰ পিছত সোৱা সাধাৰণতে প্ৰতি বৰ্গ কিলোমিটাৰ বা বৰ্গ মাইলত মানুহৰ হিচাপে প্ৰকাশ কৰা হয় হয় কি কৰা হয় সাধাৰণতে প্ৰতি বৰ্গ কিলোমিটাৰ বা বৰ্গ মাইলত মানুহ হিচাপে প্ৰকাশ কৰা হয় কিমানজন মানুহ আছে প্ৰতি বৰ্গ কিলোমিটাৰ তাকে কি বুলি কোৱা হ'ব জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হ'ব ই এটা নিৰ্দিষ্ট এলেকাত কিমান ভিৰ বা কম জনবসতি আছে তাৰ এক জোখ প্ৰদান কৰে আৰু এই জনসংখ্যাৰ ঘনত্বই কি প্ৰকাশ কৰে এখন নিৰ্দিষ্ট এটা ঠাইত বা এলেকাত কিমান ভিৰ আছে বা কিমান জনসংখ্যা পাতল আছে কম জনসংখ্যা আছে হেতু কি কৰে প্ৰদান কৰে তাৰ পিছত তোমালোক মনত ৰাখিবা ইয়াৰ সূত্ৰটো কি হয়তো তোমালোকক আহি যায় বহুবাৰ জনসংখ্যাৰ ঘনত্বৰ উলিওৱা সূত্ৰটো লিখা ইয়াৰ সূত্ৰটো হ'ব জনসংখ্যাৰ ঘনত্ব মুঠ জনসংখ্যা হৰণ মুঠ ভূমি এলেকা হয় মনত ৰাখিবা মুঠ জনসংখ্যা কিমান আছে হেতুক আমি হৰণ কৰিব লাগিব মুঠ ভূমি এলেকা কিমানখিনি ভূমি আছে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ C2 সোৱা দূৰ সংবেদ মানে কি what is remote sensing হয় দূৰ সংবেদ মানে remote sensing মনত ৰাখিবা remote sensing বা দূৰ সংবেদ হৈছে কোনো বস্তু এলেকা বা পৰিঘটনাৰ সৈতে শাৰীৰিক স্পৰ্শ নকৰাকৈ তথ্য আহৰণ কৰা প্ৰক্ৰিয়া হয় দূৰ সংবেদ বা ৰিমোট সেন্সিং মানে হৈছে কোনো বস্তু কোনো এলেকা
বা পৰিঘটনাৰ সৈতে শাৰীৰিক স্পৰ্শ নকৰাকৈ যি তথ্য আহৰণ কৰা হয় তাকে কি বুলি কোৱা হয় দূৰ সংবেদ বা ৰিমোট সেন্সিং বুলি কোৱা হয় যেনে চোৱা ইয়াত পৃথিৱীৰ পৃষ্ঠ আৰু বায়ুমণ্ডলৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ সাধাৰণতে উপগ্ৰহ বিমান বা ড্ৰোনত লগোৱা সেন্সাৰ ব্যৱহাৰ অন্তৰ্ভুক্ত থাকে হয় আৰু এইটো কেনেকে তথ্যবোৰ সংগ্ৰহ কৰা হয় যেনে বায়ুমণ্ডল বা পৃথিৱীৰ ধৰা পৃষ্ঠৰ যিকোনো বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ যি উপগ্ৰহবোৰ আছে স্যাটেলাইটবোৰ আছে আকাশত যে উৰি থাকে স্যাটেলাইটবোৰ সেই স্যাটেলাইট বা বিমান যেনে এৰোপ্লেনবোৰ আছে হেলিকপ্টাৰবোৰ আছে আৰু ড্ৰোন যি ৰিসেন্টলি আমি বহুত গম পাই থাকো হয় না ড্ৰোন ব্যৱহাৰ কৰা হয় এই ড্ৰোনবোৰত কি কৰা হয় সেন্সাৰ হয় কেমেৰা সেন্সাৰবোৰ ইউজ কৰা হয় লগাই কেনে কি ব্যৱহাৰ কৰি অন্তৰ্ভুক্ত থাকে আৰু সেইবোৰ ব্যৱহাৰ কৰি ফটোবোৰ ক্লিক কৰা হয় না এনেকে যেনেকৈ এটা প্লেন থাকিব তাত এটা সেন্সৰ বা কেমেৰা ইউজ কৰা যাব তেতিয়া ই কি কৰিব ফটো তুলিব হয় না ফটো তুলি আমি এই ধৰা পৃষ্ঠটো ল্যান্ড এৰিয়াটোৰ ফটোখিনি কি কৰিব তুলিব যে কোড কিমান আছে কোড কিমান ওখ আছে গুটেখিনি যেনেকুৱা মেপবোৰ বনোৱা হয় এই সকলোবোৰ এই ৰিমোট সেন্সিংৰ যোগেদিয়ে সম্ভৱ হৈছে বুজি পাইছা তোমালোকে যদি তোমালোকে গুটেবোৰ বুজি পাই আছা প্ৰশ্ন উত্তৰবোৰ বুজি পাই আছা তেনেহলে এটা কমেন্ট কৰি জনাবা যে বুজি পাইছো যদি কোনবা কোৱেশ্চন বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাবা যে কোন নম্বৰ কোৱেশ্চনটো বুজি পোৱা নাই মই পুনৰ তোমালোকক বুজাবলৈ চেষ্টা কৰিম নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ডি টু চোৱা দুটা কৃষিভিত্তিক উদ্যোগৰ নাম লিখা হয় কৃষিভিত্তিক উদ্যোগৰ দুটা নাম হ'ব চেনি উদ্যোগ আৰু কাপোৰ উদ্যোগ হয় চেনি উদ্যোগ যি চেনি উদ্যোগ চেনি উৎপাদন কৰিবৰ কাৰণে আমাক কি লাগিব কুহিয়াৰ লাগিব আৰু কুহিয়াৰটো কি হয় এটা কৃষি হয় তো চেনি উদ্যোগটো কৃষিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে তো তাৰ কাৰণে চেনি উদ্যোগটো এটা কি হল কৃষি ভিত্তিক উদ্যোগ সেম তেনেকে কাপোৰ উদ্যোগ কাপোৰৰ কাৰণে কপাহ লাগিব হয় না এই কপাহৰ ওপৰত ভিত্তি কৰি হে কাপোৰৰ উদ্যোগবোৰ গঢ় লৈ উঠিব তো তাৰ কাৰণে চেনি উদ্যোগ আৰু কাপোৰৰ উদ্যোগ দুটা কি হয় কৃষি ভিত্তিক উদ্যোগ ওকে নেক্সট কোৱেশ্চনটো চোৱা ই নম্বৰ কোৱেশ্চনটো দ্বিপাক্ষিক বাণিজ্য বুলিলে কি বুজা ইয়াৰ উত্তৰটো চোৱা দ্বিপাক্ষিক বাণিজ্য অৰ্থ হৈছে দুখন দেশৰ মাজত সামগ্ৰী আৰু সেৱাৰ আদান প্ৰদান হয় দ্বিপাক্ষিক বাণিজ্য হৈছে মানে দুখন দেশৰ মাজত বুজি পাইছা দুখন দেশৰ মাজত যিকোনো সামগ্ৰীৰ যি আদান প্ৰদান হ'ব বা বাণিজ্য হ'ব তাকে কি বুলি কোৱা হ'ব দ্বিপাক্ষিক বাণিজ্য বুলি কোৱা হ'ব বুজি পাইছা তাৰ পিছত চোৱা ইয়াত সাধাৰণতে অৰ্থনৈতিক সহযোগিতা আৰু পাৰস্পৰিক লাভালাভ বৃদ্ধিৰ লক্ষ্য শুক্ল আমদানি কোটা আৰু অন্যান্য সীমাবদ্ধতা সহ বাণিজ্যৰ চৰ্চাৱলী নিৰ্ধাৰণ কৰা চুক্তি অন্তৰ্ভুক্ত থাকে আৰু এই যি বাণিজ্য হ'ব দুখন দেশৰ মাজত ইয়াৰ মাজত কি থাকিব চুক্তি থাকিব আৰু তেওঁলোকে কি ক'ব স্বাক্ষৰ কৰি ল'ব বুজি পাইছা যে ক'ব যে প্ৰতি বছৰে আপোনালোকে আমাক ইমানখিনি ধান দিব আৰু আমি আপোনালোকক কিমানখিনি খাৰুৱা তেল দিম বা চেনি দিম বুজি পাইছা যেতিয়া দুখন দেশৰ মাজত চুক্তি অনুযায়ী যি বাণিজ্যিক লেনদেন হ'ব তাকে দ্বিপাক্ষিক বাণিজ্য বুলি কোৱা হ'ব ওকে আমি নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ জি2 চোৱা পুৰুষ মহিলা প্ৰব্ৰজনৰ দুটা মুখ্য কাৰণ উল্লেখ কৰা পুৰুষ আৰু মহিলাৰ যি প্ৰব্ৰজন ঘটে তাৰ মুখ্য কাৰণ দুটা কাৰণ আমাক উল্লেখ কৰিব দিছে এক নম্বৰ চোৱা অৰ্থনৈতিক কাৰণ হ'ব যেনে পুৰুষৰ বাবে নিযুক্তিৰ সুযোগ হয় নিযুক্তিৰ কাৰণে বা চাকৰি বাকৰিৰ কাৰণে বেছিভাগ কি দেখা যায় পুৰুষসকল প্ৰব্ৰজন কৰা দেখা যায় অন্য এটা ঠাইলৈ তাৰ পিছত চোৱা মহিলাৰ বাবে মহিলা প্ৰব্ৰজনৰ বাবে বিবাহ হৈছে এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু সামাজিক কাৰক আৰু মহিলাৰ বাবে মুখ্য আৰু এটা গুৰুত্বপূৰ্ণ কাৰক হৈছে কি বিবাহৰ যোগে বহু মহিলা এখন ঠাইৰ পৰা আন এটা ঠাইলৈ প্ৰব্ৰজন কৰা দেখা যায় তাৰ পিছত চোৱা 2 নম্বৰটোৰ সামাজিক আৰু সাংস্কৃতিক কাৰক পুৰুষ আৰু মহিলাৰ বাবে কি হ'ব পাৰে যেনে শিক্ষা হ'ব পাৰে বা বিবাহ হ'ব পাৰে হয় শিক্ষা যোগে আমি দেখা পাওঁ বহুত মানুহ বহু ঠাইলৈ কি কৰে প্ৰব্ৰজন কৰে হয় আৰু বিবাহৰ যোগেও কি কৰে বহু মানুহ প্ৰব্ৰজন কৰে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ H2 চোৱা জনসংখ্যা ঋণাত্মক বৃদ্ধি হাৰ বুলিলে কি বুজা ঋণাত্মক বৃদ্ধি মানে বৃদ্ধি কমি যোৱা বুজি পাইছা উত্তৰটো চোৱা জনসংখ্যা ঋণাত্মক বৃদ্ধি হয় যেতিয়া এটা অঞ্চলৰ জনসংখ্যা এক নিৰ্দিষ্ট সময়ত হ্ৰাস হয় বুজি পাইছা জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি তেতিয়া হয় যেতিয়া কোনো এটা অঞ্চলৰ জনসংখ্যা যি আছিল এক নিৰ্দিষ্ট সময়ত হ্ৰাস হয় মানে জনসংখ্যা কমি আহে হয় তেতিয়া কি হোৱা বুলি ক'ব পাৰিম যে সেই ঠাইটোৰ জনসংখ্যা ঋণাত্মক বৃদ্ধি হৈছে এনে হয় যেতিয়া মৃত্যুৰ হাৰ জন্মৰ হাৰ অতিক্ৰম কৰে এনে কেতিয়া হয় যেতিয়া মৃত্যুৰ যি হাৰ আছে এই মৃত্যুৰ হাৰটো জন্মৰ হাৰতকৈ যেতিয়া বৃদ্ধি পায় হয় মৃত্যুৰ হাৰ মানুহ বেছি মৃত্যু হলে জনসংখ্যা কি হ'ব কমি আহিব বুজি পাইছা তাৰ পিছত চোৱা ঋণাত্মক জনসংখ্যা বৃদ্ধিৰ কেইবাটাও কাৰকৰ ফলত
হ'ব পাৰে যাৰ ভিতৰত আছে কি কিনো কাৰক কিছুমান কাৰক আছে যিবোৰ কাৰকৰ কাৰণে এখন ঠাইৰ জনসংখ্যা ঋণাত্মক বৃদ্ধি হ'ব মানে কমি আহিব কাৰকবোৰ চোৱা এক নম্বৰ হ'ল নিম্ন উৰ্বৰতা হাৰ মানে কম জন্ম যেতিয়া কোনো এটা ঠাইত জন্মৰ হাৰটো যি আছে জন্ম হোৱা যি পৰিমাণ আছিল সেইটো কমি যাব কম হ'ব তেতিয়া কি হ'ব জনসংখ্যা কমি যাব মানে ঋণাত্মক হ'ব দুই নম্বৰটো চোৱা উচ্চ মৃত্যুৰ হাৰ অধিক মৃত্যু যেতিয়া অধিক মৃত্যু ঘটিব এখন অঞ্চলত তেতিয়া কি হ'ব জনসংখ্যা ঋণাত্মক হ'ব তাৰ পিছত চোৱা আন ঠাইলৈ উন্নত সুযোগ বিচৰা লোকৰ বহি প্ৰব্ৰজন আৰু এটা ঠাইত যেতিয়া কি হ'ব সেই ঠাইবোৰ মানুহে বিভিন্ন সমস্যাত ভুগিব আৰু অন্য এটা ঠাইত যেতিয়া উন্নত সুযোগ বা সুবিধাবোৰ দেখা পাব তেতিয়া যেতিয়া বহি প্ৰব্ৰজন হয় বাহিৰলৈ প্ৰব্ৰজন কৰিব সেই ঠাইটোৰ কি হ'ব জনসংখ্যা কমি যাব তাৰ ফলত কি হ'ব জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি হোৱা বুলি ক'ব ওকে বুজি পাইছা তোমালোকে আশা কৰো তোমালোকে এই উত্তৰটো আৰু প্ৰশ্নখিনি সম্পূৰ্ণ বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ আই টু চোৱা জল পৰিবহনৰ দুটা প্ৰধান উপকাৰিতাৰ বিষয়ে লিখা যি জল পৰিবহন আছে বা ওয়াটাৰ ট্ৰান্সপোৰ্ট আছে ইয়াৰ দুটা প্ৰধান উপকাৰিতা আমাক লিখিব দিছে উত্তৰটো চোৱা এক নম্বৰ হ'ল ব্যয় কাৰ্যকৰী পৰিবহন হয় আসলতে যি জল পৰিবহন আছে এই জল পৰিবহনটো কি অতি কম খৰচী তোমালোকে অতি কম খৰচীও বুলি লিখিব পাৰিবা বাকি যিমানবোৰ পৰিবহন ব্যৱস্থা আছে তাতকৈ জল পৰিবহনটো কি হয় অতিকৈ কম খৰচী হয় দুই নম্বৰটো চোৱা পৰিবেশ অনুকূল আৰু এই যি জল পৰিবহন ব্যৱস্থাটো আছে আৰু এটো কি হয় পৰিবেশ অনুকূল হয় আন যিমানবোৰ যাতায়াত ব্যৱস্থা আছে তাতকৈ পৰিবেশ অনুকূল হয় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা জে নম্বৰ কোৱেশ্চনটো গোলকীয় উত্তাপ মানে কি হোৱাট ইজ গ্লোবেল ওয়াৰ্মিং উত্তৰটো চোৱা গোলকীয় উষ্ণতা বৃদ্ধি হৈছে বায়ুমণ্ডলত সেউজগৃহ গেছ জমা হোৱাৰ ফলত পৃথিৱীৰ গড় পৃষ্ঠৰ উষ্ণতা দীৰ্ঘম্যাদী বৃদ্ধি বুজি পাইছা গোলকীয় উত্তাপ মানে হ'ল যেতিয়া সেউজগৃহ গেছ জমা হ'ব বা সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হৈ যেতিয়া পৃথিৱীৰ গড় পৃষ্ঠৰ যি উত্তাপ আছে সেই উত্তাপ যেতিয়া বৃদ্ধি হ'ব তাকে কি বুলি কোৱা হ'ব গ্লোবেল ওয়াৰ্মিং বা গোলকীয় উত্তাপ বুলি কোৱা হ'ব তাৰ পিছত সব মুখ্যত মানৱ কাৰ্যকলাপৰ ফলত আৰু এইবোৰ মেইন কাৰণ হ'ল কি মানুহৰ কাৰ্যকলাপৰ ফলতে গ্লোবেল ওয়াৰ্মিং হৈ আছে এই গেছবোৰ যেনে কাৰ্বন ডাই অক্সাইড CO2 মিথেন CH4 আৰু নাইট্ৰাছ অক্সাইড N2O সূৰ্যৰ পৰা তাপ ফান্দল পেলাই যাৰ ফলত ই পুনৰ মহাকাশলৈ উলাই যোৱাত বাধা দিয়ে এই প্ৰক্ৰিয়াটো সেউজগৃহ প্ৰভাৱ বুলি কোৱা হয় আৰু এই যি গেছবোৰ আছে কাৰ্বন ডাই অক্সাইড মিথেন আছে নাইট্ৰাছ অক্সাইড আছে হয় এইবোৰে কি কৰে যি সূৰ্যৰ পৰা যি ৰশ্মিটো আহে এই ৰশ্মিটো কি কৰে যেতিয়া ৰশ্মিটো আহি পৃথিৱীৰ ধৰাপৃষ্ঠত পৰাৰ পিছত কি কৰে পুনৰ আকৌ ৰশ্মিটো ঘূৰি যায় হয়নে ঘূৰি যাব কিন্তু এই যিবোৰ গেছবোৰ আছে এই গেছবোৰে কি কৰে এই ঘূৰি যোৱা যি সূৰ্যৰ ৰশ্মিখিনি আছে এই ৰশ্মিখিনি কি কৰে বাধা দিয়ে যাৰ ফলত কি হয় যি গৰম আছে গৰমৰ উত্তাপ বৃদ্ধি পায় ওয়াৰ্ম হৈ যায় বুজি পাইছা তো তাৰ কাৰণে কি কোৱা হয় এই প্ৰক্ৰিয়াটোক সেউজগৃহ প্ৰভাৱ বুলিও কোৱা হয় বুজি পাইছা আশা কৰো তোমালোকে গোলকীয় উত্তাপ মানে কি বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ কে টু চোৱা ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভয়াম অঞ্চলৰ গড় দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান যি ব্ৰহ্মপুত্ৰ উপত্যকা আছে তাৰ ভয়াম অঞ্চলৰ গড় দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান উত্তৰটো চোৱা ব্ৰহ্মপুত্ৰ উপত্যকাৰ গড় দৈৰ্ঘ্য হৈছে প্ৰায় 720 কিলোমিটাৰ যি দৈৰ্ঘ্যটো আছে গড় দৈৰ্ঘ্য সেইটো হ'ল কিমান 720 কিলোমিটাৰ পূবৰ খদিয়াৰ পৰা অসমৰ পশ্চিমে ধুবুৰীলৈ বিস্তৃত আৰু যি এই দৈৰ্ঘ্যটো আছে পূবৰ খদিয়াৰ পৰা অসমৰ পশ্চিমে ধুবুৰীলৈকে বিস্তৃত হৈ আছে ইয়াৰ দৈৰ্ঘ্যটো কিমান 720 কিলোমিটাৰ তাৰ পিছত চোৱা উপত্যকাৰ গড় প্ৰস্থ হয় উপত্যকাৰ গড় প্ৰস্থ হল 60 পৰা 80 কিলোমিটাৰ লৈকে হয় আৰু প্ৰস্থ পূব আৰু পশ্চিম অংশ সংকীৰ্ণ আৰু কেন্দ্ৰীয় অঞ্চলত বহল হয় বুজি পাইছা তোমালোকে ব্ৰহ্মপুত্ৰ উপত্যকা ভয়াম অঞ্চলৰ গড় দৈৰ্ঘ্য আৰু প্ৰস্থ দৈৰ্ঘ্য কিমান 720 কিলোমিটাৰ আৰু প্ৰস্থ হল 60 পৰা 80 কিলোমিটাৰ ওকে নেক্সট কোৱেশ্চন লাগবহু এল নম্বৰ কোৱেশ্চনটো চোৱা জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে দুটা পৰামৰ্শ দিয়া যি অধিক জনসংখ্যা বৃদ্ধি হৈ আছে তো তাৰ কাৰণে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে দুটা আমাক পৰামৰ্শ দিব দিছে তো দুটা পৰামৰ্শ হ'ব এক নম্বৰ পৰিয়াল পৰিকল্পনা কাৰ্যসূচী হয় পৰিয়াল পৰিকল্পনা কৰিব লাগিব
নহলে অধিক যদি জন্মৰ হাৰ বৃদ্ধি হয় তেনেহলে কি হ'ব জনসংখ্যা বৰ্তমান সময় যিমান আছে তাতকৈ বহু গুণে বৃদ্ধি পাব অহা 10 বছৰ বা 5 বছৰত তো আমাক কি লাগিব জনসংখ্যা নিয়ন্ত্ৰণ কৰিব হলে পৰিয়াল পৰিকল্পনা কাৰ্যসূচীবোৰ কৰিব লাগিব চৰকাৰে হওক বুজি পাইছা তাৰপিছত 2 নম্বৰটো চোৱা শিক্ষা আৰু সজাগতা উন্নত কৰা হয় মানুহৰ মাজত শিক্ষা আৰু সজাগতাবোৰ উন্নত কৰিব লাগিব জনসংখ্যা বৃদ্ধিৰ ফলত কি কি সমস্যা হ'ব পাৰে সেই সকলোবোৰৰ শিক্ষা আৰু সজাগতা মানুহক ক'ব লাগিব বুজি পাইছা এই দুটাই হল কি জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে দুটা পৰামৰ্শ ওকে তো আজিলৈ ইমানখিনি আছিল আমি পাৰ্ট 1 টো কমপ্লিট কৰিলো যিমানবোৰ 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আছে সকলোবোৰ আলোচনা কৰিলো তোমালোকে আশা কৰো তোমালোকে গোটেই প্ৰশ্ন উত্তৰবোৰ বুজি পাইছা তোমালোকৰ আৰু দুবাৰ পঢ়াৰ কোনো প্ৰয়োজন নাই হলেও যেতিয়া মই পাৰ্ট 2 ভিডিও আপলোড দিম পাৰ্ট 2 ভিডিওৰ পিছত মই টেলিগ্ৰামত মই PDF টো আপলোড দি দিম তোমালোকে PDF টো ডাউনলোড কৰি পঢ়িব পাৰা তো পাৰ্ট 2 ভিডিও লিংক ডেসক্ৰিপচনত থাকিব যেতিয়া মই আপলোড দিম হয়তো এতিয়াও ডেসক্ৰিপচনত আছে তো তোমালোকে পাৰ্ট 2 ভিডিওৰ কাৰণে ডেসক্ৰিপচনত যোৱা তোমালোকে প্ৰথমতে লিংক পাবা পাৰ্ট 2 লিংক বুলি লিখা থাকিব তো লিংকটো ক্লিক কৰি তোমালোকে পাৰ্ট 2 ভিডিওটো চাই লোৱা ওকে তো যদি ভিডিওটো ভাল লাগিল তেনেহলে এটা লাইক কৰি দিবা কমেন্ট কৰি জনাবা যে ভিডিওটো কেনে লাগিল আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকে শেয়াৰ কৰিবা অলৰেডি এক্সাম আহি পালে বেছি দিন নাই হাতত তো যিমান পাৰা যিমানবোৰ জিলাৰ প্ৰশ্ন কাকতবোৰ আছে সকলোবোৰ মই বুজাবলৈ তোমালোকক চেষ্টা কৰি থাকিম আৰু তোমালোকেও মন দি পঢ়া তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিওলৈ তেতিয়ালৈ বাই বাই